চাও গোটেই কাৰ মাছ মাৰি লৈছে এইতে ঘৰত যাব ওলাইছে এয়া তাৰ বেডিং তাই যেহেতু ঘৰত যাব মই থব গৈ আছো ইয়াতে আমি টমটমত আহিছো আৰু চাওকচোন ইমান ধুনীয়া গাঁৱলীয়া দৃশ্য দেখুৱাই যাই আছো আহি পালো ঘৰ চাওক ঘৰৰ কন্ডিশন গোটেই ভাঙিছে আমাৰ পাক ঘৰটো বিহু বুলি অকমান ঘৰৰ কামো কৰিছে ঘৰবিলাক ভাঙিছে অকমান তাকে আৰু বেলেগত নিব আমাৰ পাক ঘৰটো আৰু এইফালে আকৌ মায়ে দিলে চাহ এইফালে আকৌ মিষ্টাৰে আহিছে স্কুলৰ পৰা চাহ দিয়া আহিছে খবৰে নাই পুৰা মোবাইল চোৱাতহে ব্যস্ত ইমান চাব পাৰে মোবাইলটো কি নাম ভাৰ্গৱ দাস আৰু মাৰ নাম দেউতাৰ নাম কি ও দেউতাকৰ নাম নাজনে কি আইতাৰ নাম আইতা কি নাম আইতাৰ হা কি নাম আমাৰে দাদাহঁতৰ ল'ৰা ছোৱালী এয়া মাইনা আৰু বাবু সিহঁতে আহিছে অকমান ধেমালি কৰিলো কিবা কিবি সুধিলো আৰু এইফালে আকৌ মাংস বনোৱাত লাগিছে মায়ে মই অকমান হেল্প কৰি দিছো আৰু তাড়াতাড়ি মায়ে মাংস বনোৱাত ব্যস্ত চৌকাত বনাইছে দে গাইস যেহেতু গেছত বনালে ইমান টেষ্টি নহয় আৰু বৰষুণ দিলে পানী পৰে কাৰণে পাকঘৰটো চেঞ্জ কৰি বেলেগত লৈ যাব এনেকে ঘৰৰ কাম চলি থাকিলে কিবা এটা ভালো লাগে এফালে গোটেই কামবিলাক কমপ্লিট হোৱাই নাই বনাইহে আছে আৰু আমাৰ ঘৰৰ চোতালবিলাক নাইকিয়া হ'ব ধৰিছে এতিয়া নায়ে সৰু চোতাল হৈ গৈছে আগতে ইমান ডাঙৰ চোতাল আছিল তেতিয়া আৰু ভালো লাগিছিল এতিয়া আৰু ঘৰ বহাই দিছে সেইকাৰণে আৰু চোতাল সৰু হৈ গৈছে এয়া মিষ্টাৰে ভাত খোৱাত লাগি গ'ল আমিও খাওঁ ভাত এতিয়া আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ মোৰ ফালৰ পৰা এতিয়া ফ্ৰেণ্ড বাই বাই